নমস্কাৰ, মই সাংবাদিক পংকজ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ লগে লৈ আনিছোঁ উপহাৰ কুপনৰ খেলৰ খবৰ। স্ক্ৰীনত প্ৰত্যক্ষ কৰি থকা এইখন ৩৮ লাখ টকীয়া মূল্যৰ ষ্টাৰ বাছ আপোনালোকৰ হৈ যাব পাৰে মাত্ৰ ১০০ টকাৰ বিনিময়ত। কেৱল এয়াই নহয়, স্ক্ৰীনত প্ৰত্যক্ষ কৰি থকা এইখন লাখ লাখ টকীয়া মূল্যৰ ডাম্পাৰ বাহনো হৈ যাব পাৰে আপোনালোকৰ মাত্ৰ ১০০ টকাৰ বিনিময়তে। ইয়াৰ লগে আছে JCB, সমান্তৰালকৈ আছে কেইবাখনৰ লাখ লাখ টকীয়া মূল্যৰ সৰু ৪ চকীয়া বিলাসী বাহন। তো ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে কামৰূপৰ বকত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপনৰ খেলৰ, আৰু খেলখন অহা ২২ জুনত অনুষ্ঠিত হ'ব। মাজত মাত্ৰ ৩টা দিন বাকী। আপোনালোকে যদি এই উপহাৰ কুপনৰ খেলখনৰ টিকট ক্ৰয় কৰিব বিচাৰে তেন্তে মোৰ যিটো নাম্বাৰ, সেই নাম্বাৰটোত আপোনালোকে এতিয়াই আপোনালোকৰ নাম আৰু টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক। এতিয়া যদি আপোনালোকে টিকট ক্ৰয় কৰে তেন্তে দিয়া আছে বিশেষ অফাৰ, আৰু এই অফাৰৰ মাজতে আপোনালোকে টিকট ক্ৰয় কৰিব পাৰিব মোৰ পৰা। তো শীঘ্ৰেই কৰক আপোনালোকে। যদি আপোনালোকে এতিয়ালৈকে টিকট ক্ৰয় কৰা নাই, যদি টিকট ক্ৰয় কৰিব বিচাৰে মোৰ পৰা, তেন্তে স্ক্ৰীনত যিটো নাম্বাৰ প্ৰত্যক্ষ কৰিছে সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত আপোনালোকৰ নাম আৰু টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক। পুনৰবাৰ জনাইছোঁ, অহা ২২ জুনত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু গান্ধী ময়দানত, বকৰ যি গান্ধী ময়দান আছে সেই গান্ধী ময়দানত খেলখন অনুষ্ঠিত হ'ব। আৰু বকৰ ১ নং ডাকুৱাপাৰা আৰু পাখৰাপাৰা শ্মশান উন্নয়নৰ সাহায্যে অনুষ্ঠিত কৰা হৈছে এই বৃহৎ উপহাৰ কুপনৰ খেলখনত, য'ত প্ৰাইজ হিচাপে ৰখা হৈছে ষ্টাৰ বাছ। ৩৮ লাখ টকীয়া মূল্যৰ এইখন ষ্টাৰ বাছ, সমান্তৰালকৈ আছে লাখ লাখ টকীয়া মূল্যৰ ডাম্পাৰ বাহন। ইয়াৰ লগতে আছে JCB, লাখ লাখ টকীয়া মূল্যৰ JCB, সমান্তৰালকৈ কেইবাখনো সৰু ৪ চকীয়া বাহন আছে, যিকেইটা বাহনৰ মূল্য লাখ লাখ টকা। বিলাসী বাহনসমূহ আছে। মই প্ৰাইজসমূহ আপোনালোকক কৈ দি আছোঁ। কুপনৰ যি প্ৰাইজ সেয়া আছে ষ্টাৰ বাছ, ট্ৰেক্টৰ, ডাম্পাৰ, থাৰ, টয়োটা গ্লেঞ্জাৰ, টাটা টিয়াগো, টাটা পাঞ্চ, বলেৰো, মাৰুতি ছুইফ্ট, স্কৰপিঅ', টাটা নেক্সন, EV, জিমনি, ৱেগনৰ, বলেনো আৰু JCB। ইয়াৰ লগতে আছে এল্টো K10, এয়া হৈছে বুকৰ প্ৰাইজ, মাৰুতি এক্সপ্ৰেছো, ৩ নম্বৰ প্ৰাইজ আছে লেপটপ, আৰু ৪ নম্বৰ পুৰস্কাৰ আছে স্কুটি। তো আপোনালোকে যদি এতিয়ালৈকে টিকট ক্ৰয় কৰা নাই, কৰিম বুলি ভাবি আছে, তেন্তে শীঘ্ৰেই কৰক। মোৰ লগতো বেছি টিকট নাই, আৰু বিশেষ অফাৰৰ মাজত মই এতিয়া টিকটসমূহ আপোনালোকে মোৰ পৰা যদি ক্ৰয় কৰে, বিশেষ অফাৰৰ মাজত টিকটসমূহ আপোনালোকে ক্ৰয় কৰিব পাৰিব। মোৰ পৰা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।